বন্ধুসকল ইউবি ব্লগছত আপোনালোকক স্বাগতম জনাইছোঁ। আজি বুধবাৰ দিনটো সকলোৰে কাৰণে শুভ হওক। ৰাতিপুৱাই আগতে গা পা ধুই পাকঘৰত সোমালোঁ আৰু পাকঘৰত সোমাই চিৰাগৰ টিফিনটো ৰেডি কৰিলোঁ। আজি চেণ্ডউইচটো অলপ বেলেগ ধৰণৰ দিলোঁ আৰু কেনেকৈ বনালোঁ ৰেচিপিটো মই বাৰু পিছত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া তাক খুৱাই কৰি টিফিনটো ৰেডি কৰি তাক বাছৰ কাৰণে লৈ আহিলোঁ আৰু এতিয়া বাছত তাক উঠাই দি কৰি আহি চাহ একাপ ল'লোঁ আৰু আহি পেলাই দেখোঁ চিৰাগৰ পাপা অলপ চব্জি কাটি কৰি দিলে আৰু ভালেই হ'ল, সোনকালে অলপ হ'ব। কাটা কৰা ৰেডি থাকিলে কিন্তু বনোৱা কৰাত ইমান সময় নালাগে আৰু কাটা বিস্কুট দি সেই চাহ অলপ খাই কৰি ল'লোঁ। আৰু বন্ধুসকল এতিয়া আকৌ চিৰাগৰ পাপা যিহেতু খাই কৰি যাব, সোনকালে বনাই কৰি লওঁ। আকৌ পাকঘৰত আহিলোঁ, আহি কৰি আৰু ভাত কেৰেলা আৰু আলুখিনি যিহেতু কুটা আছিলে পুটুককৈ বহাই দিছোঁ তেলতে ক'লা জিৰা আৰু পিঁয়াজ অলপ দি পেলাই। আৰু কাপোৰ ধোৱা গা ধোৱা কাপোৰখিনি ৰাতিপুৱাই ধোৱা কাপোৰখিনি মেলা হোৱা নাছিলে, ভাজিখিনি অলপ ঢাকনা মাৰি চিমত দি আহি কাপোৰখিনি ভাবিলোঁ অলপ মেলি কৰি দি যাওঁ। আৰু বন্ধুসকল বহুত গৰম পৰিছে, একদম বনোৱা কৰিবলৈ একদম মনো নাযায়। যি কি নহওক খাবতো লাগিবই। তেলতে পাঁচফোৰণ, শুকান জলকীয়া আৰু নহৰু অলপ ফোৰণত দি পেলাই সেইদিনাখন যে আনিছিলে ৰঙালাওৰ আগখিনি ধুনীয়াকৈ বাছি কৰি ফ্ৰিজত থৈ দিছিলোঁ আৰু ধুনীয়াকৈ আজি বনাই কৰি ল'লোঁ মগু মচুৰ দালিৰ লগত। আৰু সেইখিনি বনোৱা হ'ল মানে আকৌ ঘৰৰ কাম বনখিনি কৰি আছোঁ। আৰু যিহেতু চিৰাগে স্কুলত যোৱাৰ পিছতে মই গোটেই ঘৰটো চিজিল কৰোঁ। আৰু বন্ধুসকল মোৰ বনোৱা কৰাখিনি হৈ গ'ল আৰু কি লগতে বনালোঁ ভাবিলোঁ থালিটো এবাৰ চিৰাগক পাপাৰ কাৰণে যিহেতু সজাইছোঁ একবাৰে আপোনালোকক দেখুৱাই দিওঁ। কচুলতি অলপ ভাজিছিলোঁ আৰু লগতে ডিম আলু বইল কৰি পেলাই পিটিকা বনালোঁ আৰু লগতে দাইল আৰু ভাতকেৰেলা আলু ভাজি আছে, একদম চিম্পুল সাজ। আৰু বন্ধুসকল গৰম পৰিছে, আপোনালোকে যিমান পাৰে ল'ৰা ছোৱালীকো ঠাণ্ডা খোৱাক আৰু নিজেও খাওক। আৰু আমাৰ ঘৰত প্ৰায় দৈটো থাকেই আৰু দৈ দি পেলাই মই গোলো বনাওঁ, যিটো লচ্চি। বহুত গৰম পৰিছে, এনেকুৱা ঠাণ্ডা জাতীয় বস্তুবোৰ খুব খাওক আৰু সাৱধানে থাকক। আৰু বন্ধুসকল এয়া চিৰাগৰ পাপাক দি কৰি ল'লোঁ আৰু এতিয়া তেওঁ খাই কৰি হ'ল। এতিয়া মই ভাবিলোঁ পাকঘৰটো অকণ সামৰি কৰি তাৰপিছত অলপ ৰেষ্ট ল'ম। বহুত সময় হ'ল, পানী এগিলাচ কাম কৰি বাকি থৈ আহিছোঁ, কিন্তু এতিয়া খাবলৈ সময় নাই। ভাবিলোঁ এতিয়া গৈ পেলাই পানীখিনি খাওঁ। আৰু বন্ধুসকল চিৰাগো যিহেতু সোনকালে আজিৰ পৰা স্কুল আৰু আজি অকল সোনকালেই আহিব, ৰাতিপুৱাও সোনকালে গ'ল আৰু 11:30 ছুটি হ'ব, 12টাৰ ভিতৰত বাছ আহি যাব। আৰু বন্ধুসকল তাক এতিয়া এয়া সময় হ'ল, তাক বাছত পৰা আনিব গ'লোঁ। আৰু বন্ধুসকল ইও আহি পালেহি, তাক অলপ নেমু চৰবত অলপ দি কৰি লওঁ, তাৰপিছতে লাহে ধীৰে খাব যিহেতু 12টা বাজিছেহে। আৰু বন্ধুসকল ই বোলে আজি বাসমতী চাউলৰ হেৰি খাব, বাসন্তী পোলাও, আৰু তাৰ কাৰণে অলপ যা যোগাৰ কৰি লৈছোঁ ৰাতি ডিনাৰৰ কাৰণে। বন্ধুসকল আজি এফালে গৈছিলোঁ আবেলি, আমাৰ ওচৰৰ খুৰী এজনী ঢুকালে, তাত খবৰ ল'বলৈ গৈছিলোঁ। আৰু বন্ধুসকল তাৰ পৰা আহি লৈ একদম ঘৰত আহি ধূপ চাকি জ্বলাই কৰি ল'লোঁ। আৰু বন্ধুসকল মই আপোনালোকক বস্তু এটা দেখাওঁ, এয়া দেখিছেনে কৰ্ফু দি পেলাই যিটো সন্ধিয়া ধূনা দিয়ে, এইটো চিৰাগৰ পাপা কিনি আনিছে অনলাইনৰ পৰা। মানে এই বস্তুটো কাৰেণ্টৰ লগত তেনেকৈ দিলেই হৈ যায়, কৰ্পূৰটো দিলেই ধুনীয়া এটা আৰতি, যিটো আমি আৰতি কৰোঁ কৰ্পূৰৰ আৰতি, এইটো তেনেকৈ দিলেই হৈ যায়। আৰু বন্ধুসকল নতুন বস্তু কিমান ওলাইছে। আৰু বন্ধুসকল বহুত গৰম লাগিছে, চিৰাগৰ পাপা ক'লে লচ্চি খাব, দৈ দি পেলাই লচ্চি অলপ বনালোঁ নেমু দি আৰু খাই কৰি লওঁ। আৰু বন্ধুসকল তাৰ পৰা আহি লৈ চিৰাগে যিহেতু কৈছিলে চিলি চিকেন খাব, আহোঁতে চিৰাগৰ পাপাও লৈ আহিলে আৰু আহোঁতে চিকেন অলপ কিনি লৈ আহিছিলোঁ। আৰু বন্ধুসকল যাওঁতে কিন্তু চাদৰ মেখেলা পিন্ধিয়ে গৈছিলোঁ, কিন্তু গৰমৰ কাৰণে আকৌ সেইটো চেঞ্জ কৰি আকৌ কুৰ্তা এটা পিন্ধি কৰি ল'লোঁ। আৰু বন্ধুসকল এয়া মোৰ চিলি চিকেন বনোৱা কৰা হৈ গ'ল, তাৰ মাজতে চিৰাগক অকণ পঢ়াইও ল'লোঁ। আৰু এতিয়া ইয়াক খোৱাৰ টাইম হ'লো, ৰাতিও হ'ল। আৰু বন্ধুসকল এয়া মোৰ বনোৱা কৰা হৈ গ'ল আৰু মোৰ ফাইনেল লুকছটো এবাৰ বনোৱা কৰা দেখাই দিছোঁ। এয়া বাসন্তী পোলাও লগতে চিলি চিকেন। আৰু বন্ধুসকল এতিয়া চিৰাগক দি কৰি ল'লোঁ। আৰু বন্ধুসকল আজি গোটেই দিনৰ ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন ভিডিঅ' লৈ পুনৰ লগ পাম। আজিলৈ ইমানখিনি, শুভৰাত্ৰি।